নমস্কাৰ বন্ধুসকল, সকলো নিশ্চয় কুশলে আছে। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক হয়তো সকলোৱে গম পায় যে মই ভাৰতীয় জীৱন বীমা অৰ্থাৎ LICৰ লগত জড়িত। আৰু LICয়ে বহুতবিলাক সুবিধা আমাৰ কাৰণে আগবঢ়াইছে, যিবিলাক সুবিধাৰ বিষয়ে হয়তো আমি সকলোৱে অৱগত নহয়। আৰু এই সুবিধাসমূহ আপোনালোকক অৱগত কৰাটো মোৰ কৰ্তব্য বুলি অনুভৱ কৰোঁ। সেয়েহে আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই অৱগত কৰিব খুজিছোঁ। বন্ধুসকল, LICৰ পলিচি এটা যদি আমি ক্ৰয় কৰোঁ, সেই পলিচিটোৰ পৰা আমাৰ কি লাভ হ'ব বা কি লোকচান হ'ব, সকলোবিলাক তথ্য আঁতিগুৰি মাৰি জনাৰ পিছতহে আমি পলিচিটো কৰিবৰ বাবে আগবাঢ়োঁ। বন্ধুসকল, আপুনি হয়তো অৱগত হয় যে বা নহ'বও পাৰে, বা যিসকল অৱগত নহয় যে তেখেতসকলৰ বাবে এই তথ্যসমূহ। আপুনি যেতিয়া LICৰ পলিচি এটা ক্ৰয় কৰিব, সেই পলিচিটো ক্ৰয় কৰাৰ সময়ত আপোনালৈ আগবঢ়োৱা কিছুমান ৰাইডাৰ থাকে। LICয়ে কিছুমান ৰাইডাৰ দিয়ে, যেনেকৈ টাৰ্ম ৰাইডাৰ থাকে, প্ৰিমিয়াম ৱেভাৰ বেনিফিট থাকে বা ক্ৰিটিকেল ইলনেছ বেনিফিট থাকে। গতিকে গোটেইসমূহ মই আলোচনা নকৰোঁ। আজি আলোচনা কৰিম ক্ৰিটিকেল ইলনেছ বেনিফিট, যিটো নেকি CIR বুলি কোৱা হয়। ক্ৰিটিকেল ইলনেছ বেনিফিটটো ল'লেনো আপোনাৰ কি লাভ হ'ব পাৰে? বন্ধুসকল, যেতিয়া আপুনি পলিচি এটা ক্ৰয় কৰিব, পলিচিটো ক্ৰয় কৰাৰ সময়ত যদিহে CIR ৰাইডাৰটো লৈ থয়, তেতিয়াহ'লে ইনডাইৰেক্টলি আপোনাৰ এটা হেল্থ ইঞ্চুৰেঞ্চো হৈ থাকিব। কেনেকৈ হেল্থ ইঞ্চুৰেঞ্চ হ'ব? CIRটো যেতিয়া আপুনি লোৱাৰ বিনিময়ত আপুনি কি হ'ব, আপোনাৰ যিটো এনুৱেল প্ৰিমিয়াম আছে, এনুৱেল প্ৰিমিয়ামটোৰ লগত কেইটকামান পইচা বেছিকৈ দিব লাগিব। আৰু তাৰ বিনিময়ত যিটো আপোনাৰ পলিচি চাম এচিয়ৰ্ড থাকিব, যিটো আপোনাৰ ধৰক 10 লাখ টকা কৰিছে বা 20 লাখ বা 50 লাখ যিয়ে নহওক, আপোনাৰ যিটো চাম এচিয়ৰ্ড, সেই চাম এচিয়ৰ্ডটোৰ সমপৰ্যায়ৰ এটা হেল্থ ইঞ্চুৰেঞ্চ হৈ থাকিব। কেনেকৈ হ'ব? CIRটোৰ অধীনত LICয়ে আপোনালৈ 5টা দুৰাৰোগ্য ৰোগৰ বাবে আপোনাৰ চিকিৎসা ব্যয় প্ৰদান কৰিব। 5টা দুৰাৰোগ্য হ'ল কি? প্ৰথমতে হ'ল কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ, ছেকেণ্ডত আপোনাৰ লাঞ্চ ডিজিজ, থাৰ্ড হ'ব আপোনাৰ কেঞ্চাৰ, ফ'ৰ্থ হ'ব লিভাৰ ডিজিজ আৰু ফিফ্থ হ'ব কিডনি ডিজিজ। গতিকে এই দুৰাৰোগ্য যিকেইটা ৰোগ, এই ৰোগকেইটাৰ চিকিৎসা ব্যয় কিমানে ব্যয়বহুল হয় আপোনালোকে হয়তো গম পায়। গতিকে আজিৰ পৰা যেতিয়া আপুনি LICৰ এটা পলিচি ক্ৰয় কৰিব, সেই পলিচি ক্ৰয় কৰাৰ সময়ত CIR বা ক্ৰিটিকেল ইলনেছ বেনিফিটটো ল'বলৈ একেবাৰে নাপাহৰিব। কাৰণ কিয়? এই যিসমূহ ৰোগ আছে, সেই ৰোগসমূহে বৰ্তমান সময়ত এটা ভয়াৱহ ৰূপত আগবাঢ়ি গৈছে, আৰু কাইলৈ হয়তো তাৰ চিকাৰ মই বা আপুনি হ'ব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। আৰু যদিহে ভাল লাগিছে ভিডিঅ'টো, তেতিয়া আপোনাৰ যি বন্ধুবৰ্গ আছে তেখেতসকলৰ মাজত আপুনি শ্বেয়াৰ কৰিব। লগতে LICৰ বিষয়ে যদি কিবা জানিবলগীয়া থাকে, মোৰ ফোন নম্বৰ 8135804633, এই নম্বৰটো আপুনি ফোন বা হোৱাটছএপ কৰিব পাৰে। আপোনাৰ যি জানিবলগীয়া থাকিব, মই তাক নিশ্চয় বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। গতিকে পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলো কুশলে থাকক।